কি নাম দি মাতিম তোমাক। আপোনাৰ বাৰু অভিনেতা অভিনেত্ৰী হোৱাৰ সপোন নেকি? নাটক অভিনয়ৰ জৰিয়তে নিজকে সমাজলৈ বাৰ্তা প্ৰেৰণ কৰাৰ মন নেকি? তেন্তে এয়া সুখবৰ। নমস্কাৰ, মই সীমা বৰুৱা। আপোনালোকক এটা ভাল খবৰ জনাবলৈ এই ভিডিঅ'টো কৰিছোঁ। অহা 5 জুলাইৰ পৰা 20 জুলাইলৈকে ৰঙাদৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 15 দিনীয়াকৈ এখনি নাট কৰ্মশালাৰ আয়োজন কৰা হৈছে। গতিকে ইচ্ছুক ছাত্ৰ ছাত্ৰীক অতি সোনকালে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। ধন্যবাদ। হয়, সেউজীয়া পৃথিৱীত সেউজীয়া সপোনৰ সহযোগত মৰিগাঁৱৰ ৰঙাদৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 5 পৰা 20 জুলাইলৈ 15 দিনীয়া নাট কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকি পাঠদান কৰিব নাট্যকৰ্মী ফণী শৰ্মা, বেহাৰবাৰী আউটপোষ্টৰ অভিনেত্ৰী সীমা বৰুৱা, জনপ্ৰিয় তথা চৰ্চিত লেখক ছবি পৰিচালক হিমাংশু প্ৰসাদ দাসৰ লগতে ডিম্পল, নয়নমণি, মাধুৰ্য মৌচুমকে ধৰি বহুকেইগৰাকী প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰিব। নমস্কাৰ, মই ফণী শৰ্মা। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। ৰঙাদৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সেউজীয়া পৃথিৱীৰ সেউজীয়া সপোনৰ সহযোগত এখনি 15 দিনীয়া নাট কৰ্মশালাৰ আয়োজন কৰা হৈছে। তাত ইচ্ছুক ছাত্ৰ ছাত্ৰীক কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। লগতে আহিব, ময়ো আহিছোঁ 5, 6, 7 তাৰিখত ৰঙাদৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়। নমস্কাৰ। নমস্কাৰ, মোৰ নাম নয়নমণি নাথ। মই আপোনালোকক জনাবলৈ পাই বিৰাটেই সুখী হৈছোঁ যে আমি জুলাই 5 পৰা 20 তাৰিখলৈ এখনি নাট কৰ্মশালা পাতিবলৈ গৈ আছোঁ ৰঙাদৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। আৰু সেই কৰ্মশালাত আমি বিৰাটেই 15 দিন আমি খুবেই এটা ভাল সময়ৰ সাক্ষী হ'বলৈ গৈ আছোঁ। অনুষ্ঠানটোৰ সভাপতি দিলীপ কুমাৰ বৰা আৰু সম্পাদক নয়নমণি নাথ পুলকনাথে জানিব দিয়া অনুসৰি ইতিমধ্যে কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছে। আসন সীমিত থকা হেতুকে প্ৰপত্ৰ অতি শীঘ্ৰেই সম্পাদকদ্বয়ৰ হাতৰ পৰা সংগ্ৰহ কৰিবলৈ অনুৰোধ কৰিছে উদ্যোক্তাই। যিসকল আগ্ৰহী যে আমি নাট কৰ্মশালাত যদি কোনোবাই অংশগ্ৰহণ কৰিম বুলি ভাবিছে, তেওঁলোকে যোগাযোগ কৰিব পাৰে। নামভৰ্তি চলি আছে, ফৰ্ম ফিল আপ চলি আছে। গতিকে সেই 15 দিনত আমি খুব বেছি ভাল এক্সপিৰিয়েঞ্চ আমি গোটাবলৈ পাৰিম। গতিকে ভাল এটা নতুন এটা অনুভূতিৰ লগত আমি জড়িত হ'ব পাৰিম। গতিকে যিসকল আগ্ৰহী তেওঁলোকক আমি নামভৰ্তি কৰিবলৈ অনুৰোধ জনাইছোঁ। সেউজীয়া পৃথিৱীৰ সেউজীয়া সপোনৰ উদ্যোগত এখনি নাট কৰ্মশালা অহা 5 জুলাইৰ পৰা আৰম্ভ হ'ব, 15 দিনীয়া নাট কৰ্মশালা। আৰু এই নাট কৰ্মশালাত যিসকলে অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক, যিসকলে অভিনয়ৰ প্ৰতি ইচ্ছুক, যিসকলে অভিনয়ৰ প্ৰতি ধাউতি আছে বা পাৰফৰ্মিং আৰ্টৰ প্ৰতি ধাউতি আছে, তেওঁলোকে এই কৰ্মশালাখনত অংশগ্ৰহণ কৰিলে উপকৃত হ'ব বুলি মোৰ দৃঢ় বিশ্বাস। গতিকে যিসকলে এই কৰ্মশালাখনত অংশগ্ৰহণ কৰিব বিচাৰে, তেওঁলোকে অহা 4 জুলাইলৈকে উদ্যোক্তাসকলৰ সৈতে যোগাযোগ কৰি এই কৰ্মশালাখনত অংশগ্ৰহণ কৰিব পাৰিব। গতিকে খৰধৰ কৰক। আসন কিন্তু সীমিত বুলি উদ্যোক্তাসকলে জনাইছে। গতিকে আপোনালোকে যদি এই নাট কৰ্মশালাখনত অংশগ্ৰহণ কৰিবলৈ মন আছে, তেনেহ'লে আপোনালোকে নিশ্চয় যোগাযোগ কৰক উদ্যোক্তাসকলক। নমস্কাৰ। সেউজীয়া পৃথিৱীৰ সেউজীয়া সপোন এটা গোটৰ কেইগৰাকীমান উদীয়মান যুৱকৰ সহযোগত অসমীয়া সংস্কৃতিক বিকাশ ঘটাবৰ বাবেই ৰঙাদৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক কৰ্মশালা আয়োজন কৰিছে। গতিকে অসমীয়া সংস্কৃতিক মহিয়ান কৰিবৰ বাবে সকলোৱে যেন সহমত প্ৰকাশ কৰি একেলগে সহযোগ কৰে, এয়াই মোৰ শুভকামনা। বিশেষকৈ এই কৰ্মশালাৰ উদ্যোগত শ্ৰী নয়নমণি নাথ আৰু মোৰ এগৰাকী শ্ৰদ্ধাৰ শিক্ষক শ্ৰী দিলীপ কুমাৰ বৰা, তেখেতসকলক মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আমাৰ ৰঙাদৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 5 জুলাইৰ পৰা নাটকৰ কৰ্মশালা আয়োজন কৰা হৈছে। যিসকল আগ্ৰহী তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু নিজৰ প্ৰতিভাখিনি বিকাশ কৰাত ইয়াত এটা মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰিব আৰু নিজৰ সুপ্ত প্ৰতিভা জাগ্ৰত কৰিব পাৰিব। সেয়েহে আপোনালোকক এই কথাষাৰ মই আজি ক'লোঁ। কৰ্মশালাৰ অন্তত একোখনকৈ প্ৰমাণপত্ৰ আৰু ছাত্ৰ ছাত্ৰীসকলক লৈ কেইবাখনো নাট মঞ্চায়ন কৰাৰ লগতে টাইমছ গুৱাহাটীত আহিবলগীয়া শ্ৰুতি ছবিটো সুবিধা প্ৰদান কৰিব বুলি আশ্বাস দিছে সম্পাদক নয়নমণি নাথে। 15 দিনীয়া এই নাট কৰ্মশালাৰ বাবে ইতিমধ্যে প্ৰপত্ৰ বিতৰণ চলি আছে। আপুনি যদি কৰিব বিচাৰে নামভৰ্তি, তেনেহ'লে আজিয়ে যোগাযোগ কৰক 6014101008 এই নম্বৰত। নিউজ ডেস্ক, টাইমছ গুৱাহাটী।